শ্ৰদ্ধাৰ আজি উপস্থিত আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, উপস্থিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মেহেদী আলম বৰা ডাঙৰীয়া, প্ৰমুখ্য কৰি আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ চেয়াৰমেন ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ সাংবাদিকসকল, আজি আচলতে এটা খুব ইম্পৰ্টেণ্ট কথা, গুৰুত্বপূৰ্ণ কথাক লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আমি আমাৰ এইখন গণতান্ত্ৰিক দেশত ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন বৰ্তমান এইখন ভাৰতবৰ্ষত আমি নাই বুলি উপলব্ধি কৰিছোঁ। কাৰণ কথা ক'বলৈ গ'লে বিজেপিৰ বিৰুদ্ধে যদি কথা ক'বলৈ যায় তেতিয়াহ'লে জেলত যাব লগা হয় বা হাৰাশাস্তি পাব লগা হয়, আৰু যদি বিৰোধী দলৰ যিসকল নেতা কৰ্মী আছে তেওঁলোকক যদি ইডি CBI বা বিভিন্ন তেওঁলোকৰ এজেঞ্চিৰ জৰিয়তে হাৰাশাস্তি কৰে বা তেওঁলোকৰ ওপৰত বিভিন্ন শাস্তিমূলক ব্যৱস্থা লয়, তেতিয়াহ'লে বিজেপিৰ একো তেওঁলোকৰ ক্ষতি নহয় বুলি তেওঁলোকে ভাবে। ঠিক অসমত যোৱাকালি এটা সাংঘাতিক ধৰণৰে আমি মৰ্মাহত হ'ব লগা এটা ঘটনা হৈছে। কংগ্ৰেছ দলৰ যুৱ প্ৰজন্মৰ এজন উঠি অহা প্ৰজন্মৰ এজন নেতা, তেওঁ এজন শিক্ষিত ল'ৰা ৰিতম সিং, যোনে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা LLB কৰি LLB দিল্লী ইউনিভাৰ্চিটিৰ পৰা কৰি মাষ্টাৰ অফ ইঞ্জিনিয়াৰিং ইংলেণ্ডত কৰি আহি তেওঁ সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে, সামাজিক কাম কৰিবৰ কাৰণে কংগ্ৰেছ দলত যোগদান কৰি কংগ্ৰেছৰ হৈ কাম কৰি আছিলে। আৰু তেখেতক ৰিতম সিঙক আমি আমাৰ যি ৱাৰ ৰুম কৰিছিলোঁ, সেই ৱাৰ ৰুমত তেখেতক আমি ষ্টেট কোঅৰ্ডিনেটৰ হিচাপে এপইণ্টমেণ্ট কৰিছিলোঁ। ৰিতম সিং ডাঙৰীয়াই পৰহি দিনাখন এটা টুইট কৰিছিলে ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ। সেই টুইটটো পিছত যেতিয়া উপলব্ধি কৰিলে লগে লগে অলপ টাইমৰ পাছত যে অথেণ্টিচিটি টুইটটোত ইমান নাছিলে, যিটো ভিডিঅ' তেওঁ দিছিলে, আপলোড কৰিছিলে বেলেগ চ'ৰ্চৰ পৰা পোৱা, সেই টুইটটো যেতিয়া উপলব্ধি কৰিলে অথেণ্টিচিটি নাই, তেওঁ সেই টুইটটো কাটি দিলে। কটাৰ পাছতো অসমৰ পুলিচ প্ৰশাসনে তেখেতক পৰহি দিনাখন ৰাতি কোনো এৰেষ্ট ৱাৰেণ্ট একো নোহোৱাকৈ তেখেতৰ মাতৃ আৰু পিতৃ, মাতৃৰ নাম বিজয়লক্ষ্মী সিং, তেখেতো এগৰাকী অধিবক্তা, আৰু পিতৃ বলৱান সিং আমাৰ অসম চৰকাৰৰে আগৰ কৰ্মচাৰী আছিলে। মাক আৰু পিতৃ আৰু মাতৃৰ বুকুৰ পৰা উঠি অহা প্ৰজন্মৰ সেইজন ব্যক্তিক ৰিতম সিঙক ৰাতি পুলিচে ঘৰৰ পৰা উঠাই লৈ আহে টুইটটোৰ কাৰণে। তাৰপিছত যোৱাকালি ৰাতিপুৱা তেখেতক আদালতত লৈ গৈ তেখেতক জেললৈ প্ৰেৰণ কৰিছে। এতিয়া আমাৰ কথাটো হ'ল, তেখেতক ছেকশ্যন লগাইছে 153A, 171G, 505 IBE, IPC আৰু 60F অফ IT Act। এতিয়া যিটো 66F যিটো IT Act, সেই এক্টটোৰ মতে কয়, ইনফৰমেশ্যন টেকনলজি এক্ট 2000-ৰ চাইবাৰ টেৰৰিষ্ট এক্ট, ইফ এ পাৰ্চন বাই ইউজ অফ কম্পিউটাৰ ৰিচোৰ্চ থ্ৰেটনিং দ্য ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া, এই কামটো কৰিলে এইটো এক্ট লগোৱা হয়। আৰু এই এক্টটো হৈছে আপোনাৰ নন বেইলেবল, যিটো কালি তেওঁ বেইল পোৱা নাই, তেওঁ জেলত যাব লগা হ'ল। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে ৰিতম সিঙে দেশৰ এনেকুৱা কি বিৰোধী কাম কৰিলে যে তেখেতক এজন টেৰৰিষ্টৰ দৰে উঠি অহা প্ৰজন্মৰ এজন ল'ৰাক, যিবোৰ ল'ৰা আমাৰ দেশৰ ভৱিষ্যত হয়, সেই ল'ৰাক উঠি অহা প্ৰজন্মক এনেকুৱা ধৰণৰ ব্যৱস্থা কৰি জেললৈ পঠাব লগা হ'ল। আজি আমাৰ মাজত উপস্থিত আছে
বিৰোধী দলৰ দলপতি ডাঙৰীয়া। বিৰোধী দলৰ দলপতি ডাঙৰীয়ায়ো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ আপত্তিজনক কথা কৈছিলে, সেই আপত্তিজনক কথাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে কেছ দিছিলে। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এজন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পত্নীৰ ঘৰৰ কথা বেয়াকৈ কয় বা সেই জনপদ জ্বলাই দিব লাগে বুলি কয়, তেতিয়া তেওঁ জেলত যাব লগা নহয়। যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী প্ৰয়াত দেশৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াৰ পুত্ৰ হয় নে নহয় তেওঁৰ ডিএনএৰ ওপৰত যেতিয়া প্ৰশ্ন কৰে, তেতিয়া তেওঁৰ ওপৰত কেছ দিলে তেওঁ জেললৈ যাব লগা নহয়। আমাৰ অসমত বদৰুদ্দিন আজমল 150 কোটি টকীয়া মালিক বদৰুদ্দিন আজমলে অসমৰ মহিলাৰ ওপৰত যেতিয়া বেয়াকৈ কয় বা অসমৰ হিন্দু মুছলমানৰ যেতিয়া সম্প্ৰীতি ভাঙিবৰ কাৰণে চেষ্টা কৰে, তেতিয়া হাজাৰ হাজাৰ FIR কৰিলেও বদৰুদ্দিন আজমলক অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কয় আঁঠুৱা তলৰ মহ। এই কথাখিনি এইকাৰণে কৈছোঁ যে আমাৰ অসমত বিৰোধী যিকোনো মানুহে কিবা এটা কৰিলে তেওঁলোকৰ ওপৰত একশ্যন লোৱা হয়, কিন্তু বিজেপিৰ যিকোনো মানুহে যি কাম কৰিলেও মুখ্যমন্ত্ৰীলৈকে তেওঁলোকৰ ওপৰত কোনো একশ্যন লোৱা নহয়। ইয়াৰ প্ৰত্যুত্তৰ কংগ্ৰেছে দিব নালাগে। আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ প্ৰত্যুত্তৰ ইতিমধ্যে ৰাইজে ভোটৰ জৰিয়তে দিছে। অনাগত দিনত ইয়াৰ প্ৰত্যুত্তৰ ভালকৈ বিজেপি চৰকাৰখনে বিজেপি নেতাসকলে গম পাব। আমি অনুৰোধ জনাম অসমৰ ৰাইজক যে আপোনালোকে আমাৰ অভিভাৱক, অসমৰ ৰাইজ আমাৰ অভিভাৱক। গতিকে এই যিবোৰ বিজেপিয়ে অত্যাচাৰ কৰিছে, এই অত্যাচাৰৰ ব্যৱস্থা অসমৰ ৰাইজে কৰিব লাগিব। ধন্যবাদ। যোৱাকালি আমাৰ প্ৰদেশ কংগ্ৰেছৰ ৱাৰ ৰুমৰ এজন কোঅৰ্ডিনেটৰক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতে এটা কিবা ভুল ভিডিঅ' প্ৰদৰ্শন কৰাৰ বাবে বুলি কৈছে আৰু যিবিলাক ছেকশ্যনত কৰিছে নিশ্চিতভাৱে তদন্ত হ'ব লাগে আৰু দোষী হ'লে যেনেধৰণৰ আইনী ব্যৱস্থা হ'ব, আইন সকলোৰে বাবে সমান। সেই গতিকে আমি নিশ্চিতভাৱে সকলোৰে বাবে আইনৰ দৃষ্টি একে হোৱাটো বিচাৰোঁ। কিন্তু মই নিজে যোৱা সময়ছোৱাত মহাত্মা গান্ধীক অপমান কৰাৰ বাবে আমাৰ অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পাল বিধায়ক হৈ থাকোঁতে তেখেতে এই কাম কৰিছিল। আজমল ডাঙৰীয়াই হিন্দু নাৰী আৰু অন্যান্যসকলক কৰা সাম্প্ৰদায়িক অপমানসূচক মন্তব্যৰ বাবে তেখেতৰ কৰিমগঞ্জৰ বক্তব্যৰ বাবে পুলিচৰ ওচৰত FIR দিছিলোঁ। ঠিক তেনেকৈ আমাৰ নাজিৰাতো এজন মানুহে উত্তেজক মন্তব্য দিয়াৰ বাবে তেখেতৰ বিৰুদ্ধে নাজিৰা আৰক্ষী থানাত গোচৰ তৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় সোনিয়া গান্ধীৰ আক্ৰমণ কৰি তেখেতৰ ঘৰ জ্বলাই দিব লাগে জাতীয় উত্তেজনামূলক বক্তব্য যোৱা ছত্তীশগড় আৰু অন্যান্য ৰাজ্যত হোৱা নিৰ্বাচনৰ সময়ত কৈছিল। এইবিলাকৰ বিৰুদ্ধে আমি তেওঁলোকক গোচৰ দিয়াৰ পিছতো অসম আৰক্ষীয়ে কোনো তৎপৰতা দেখুওৱা নাই আৰু এতিয়া কংগ্ৰেছৰ এজন সদস্যক যোৱাকালি তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে, যিটো তেওঁ এপলজিও খুজিছে আৰু উইথড্ৰ কৰিছে। কিন্তু এই গোটেই কথাবিলাক আহিছে কি কাৰণে তাৰো কিছু আমি কথা চিন্তা কৰিব লাগিব। যিহেতু RSSৰ যিজন এখন কিতাপ লিখিছিলে MS গোৱালকাৰে বাঞ্চ অফ থটছ, তাত এনেকুৱা ধৰণৰ বহুখিনি কথা আছে যিখিনিৰ কাৰণে বৰ্তমানৰ নেতাসকলৰ যে তেনেকুৱা ধৰণৰ মনোভাৱ হ'ব পাৰে সেই কথাটো বহুত মানুহে বিশ্বাস কৰে। উদাহৰণস্বৰূপে আমাৰ মুখ্যমন্ত্ৰীয়ে এটা মনোবাদৰ ওপৰত ফেচবুকত নে ছ'চিয়েল মিডিয়াত পোষ্ট দিছিলে আৰু যিটো কথা প্ৰকৃততে
বাঞ্চ অফ থটছত সাৱাৰকাৰ ডাঙৰীয়াই লিখিছিলে যে আমাৰ হিন্দুসকলৰ জাতীয়তাত বেদৰ পিছতে মনুস্মৃতিৰ উপাসনা আৰু আমাৰ দেশৰ সংবিধান মনুস্মৃতিৰ যেনেধৰণে তাত বিচাৰ কৰা হৈছে সেই অনুসৰি হ'ব লাগে অৰ্থাৎ তেওঁলোকে সংবিধানখনকে অৱজ্ঞা কৰাৰ বাবে এটা প্ৰচেষ্টা হাতত লৈ আছে যোৱা সময়ছোৱাত আৰু সেইটোৱে তেওঁলোকৰ মূল উদ্দেশ্য বুলি বাঞ্চ অফ থটছত RSSৰ যিজন মুৰব্বী তেখেতে লিখি থৈ গৈছে যিখনক তেওঁলোকে বেদৰ বাক্য বুলি এতিয়াও মানে ইয়াক কোনো ডিনাইল মোডত তেওঁলোকে ৰখা নাই আটাইতকৈ তেওঁলোকে কৈছে আমাৰ সংবিধানৰ ফেডাৰেল ৰাষ্ট্ৰ গাঁথনিৰ পৰা বৰ্তমানৰ সংবিধানৰ ৰচয়িতাসকলে আমাৰ একক সমজাতীয় ৰাষ্ট্ৰীয়তাত দৃঢ় বিশ্বাসী নাছিল আৰু ইউনিয়ন অফ ষ্টেটছ কৰিছে ইউনিয়ন অফ ষ্টেটছৰ বিপৰীতে তেওঁলোকে ফেডাৰেলিজম বিচাৰে আৰু এই ফেডাৰেলিজমৰ অংশ হিচাপে আজি বিভিন্ন ক্ষেত্ৰত তিনিখন লিষ্ট থকাৰ পিছতো হস্তক্ষেপ হয় আৰু GST ব্যৱস্থাটো সেইকাৰণে কেন্দ্ৰই টেক্স কেনেকৈ কিমান হ'ব এইবিলাক কৰি দিছে যাতে আমি সংবিধানখনক অৱজ্ঞা কৰিব পাৰোঁ যিটো কথা এতিয়া তেওঁলোকে ডিনাইল মোডত আছে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে কৈ থাকে যে আমি কেতিয়াও 400 চিট লৈ সংবিধান সংশোধন কৰিব বিচৰা নাই কিন্তু তেওঁলোকে যিখন তেওঁলোকৰ মূল পাঠ্য ইয়াতে তেওঁলোকে এই কথাবিলাক উল্লেখ কৰিছে উদাহৰণস্বৰূপে আমাৰ দেশৰ সংবিধানৰ পৰা ফেডাৰেল ৰাষ্ট্ৰৰ সকলো কথা বহুত দকৈ পুতি পেলোৱা একক ৰাষ্ট্ৰ গঠন কৰা অৰ্থাৎ ভাৰতবৰ্ষৰ স্বায়ত্তশাসিত অথবা অৰ্ধ স্বায়ত্তশাসিত ৰাজ্যবোৰৰ অস্তিত্ব আঁতৰাই এক দেশ এক ৰাষ্ট্ৰ এক সংসদ এক প্ৰশাসন এই দিশত ঘোষণা কৰা যাতে কোনো ধৰণৰ আঞ্চলিক সাম্প্ৰদায়িক ভাষিক বা তেনেধৰণৰ আন বিভাজনবাদী গৌৰৱে আমাৰ দেশৰ সৰ্বনাশী খেলা কৰাৰ কোনো অৱকাশ নাথাকিব এনেধৰণৰ এটা ধাৰণা দি তেখেতসকলে বিভিন্ন ক্ষুদ্ৰ জাতি জনগোষ্ঠীক হত্যা কৰিব বিচাৰে আমাৰ যি বৈচিত্ৰতা এই বৈচিত্ৰতা নষ্ট কৰিব বিচাৰে আৰু এই গোটেইবিলাক RSSৰ দ্বাৰা অনুপ্ৰাণিত আৰু আমি জানো বিজেপি দলটোৱে নিজকে RSSৰ এটা ৰাজনৈতিক শাখা বুলিহে কয় তেখেতসকল নিজৰ আমাৰ যেনেকৈ কংগ্ৰেছটো এটা সংগঠন তেনেকুৱা নহয় RSSৰ দ্বাৰা পৰিচালিত ৰাজনৈতিক সংগঠন ঠিক তেনেকৈ সংবিধানৰ ফেডাৰেল চৰিত্ৰটোক চিৰদিনৰ বাবে কবৰ দিয়াটোৱে হ'ব আমাৰ বাবে আটাইতকৈ উল্লেখযোগ্য আৰু কাৰ্যকৰী পদক্ষেপ এই কথাও MS গোৱালকাৰে তেখেতৰ কিতাপখনত লিখিছে আৰু এই গোটেই ব্যৱস্থাটোৰ বিৰুদ্ধে আজি যিখন যুদ্ধ ইণ্ডিয়া এলায়েন্সে কৰিব লগা হৈছে সেই গতিকে তেওঁলোকে আমি কেতিয়াও সংবিধান সংশোধন নকৰোঁ এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে ইয়াৰ উপৰিও সংযোগী ভাষাৰ সমস্যাৰ সমাধান হিচাপে যেতিয়ালৈকে সংস্কৃতে সেই স্থান লাভ নকৰে তেতিয়ালৈকে আমি হিন্দীক সেই সুবিধা গুৰুত্ব সহকাৰে দিব লাগিব অৰ্থাৎ প্ৰথম অৱস্থাত হিন্দী তাৰপিছত সংস্কৃত আৰু ইয়াৰ যোগেদি আমি যিটো কৈ থাকোঁ আঞ্চলিকতাবাদক ধ্বংস কৰা ষড়যন্ত্ৰ যেনে অসমীয়া জাতীয়তাবাদ এই গোটেইখিনি যে RSSৰ তেওঁলোকৰ পূৰ্ব পৰিকল্পিত ঘোষণা অনুসৰি বৰ্তমান বিজেপি চৰকাৰখনে কৰিব বিচাৰিছে এই কথাটো আমি ক'ব বিচাৰোঁ অসম বিধানসভাত প্ৰথমে CBSEৰ 50খন স্কুল দিব বিচৰা হৈছিল তাৰপিছত ইয়াৰ এখনকৈ প্ৰতিটো সমষ্টিত মডেল স্কুলৰ কথা কোৱা হৈছে য'ত CBSE কোৰ্চ থাকিব এইবিলাক কৰি আমাৰ অসমীয়া শিক্ষা ব্যৱস্থা অসমীয়া মাধ্যমক আজি এক বিপদত পেলাবলৈ চেষ্টা কৰা হৈছে অনুৰূপ ধৰণেৰে আমি যোৱা সময়ছোৱাত কৈ আছোঁ যে আমাৰ দেশৰ ধনী দুখীয়াৰ মাজত বৈষম্য বৃদ্ধি পাই গৈছে আৰু এই কথাখিনি এইকাৰণে ক'ব লগা হয় যে ধনীসকলৰ ঋণ মাফ কৰি দিয়া হৈছে আৰু দুখীয়াসকলক ধাৰত পুত পেলাই দিয়া হৈছে মোৰ হাতত থকা এটা তথ্য অনুসৰি কোভিডৰ ঠিক পূৰ্বে 2020 চনৰ মাৰ্চ মাহত গুজৰাটৰ ব্যৱসায়ী গৌতম আদানীৰ সম্পত্তি আছিল 66,696 কোটি টকা তাৰ পৰৱৰ্তী সময়ত 2022 চনৰ মাৰ্চ মাহত মহামাৰীৰ পাছত জীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পিছত ই একেকোবে বাঢ়ি গৈ 6,90,840 কোটি টকা চুইছে আৰু তাৰ ছমাহৰ পিছত সেয়া পুনৰ বাঢ়ি 12,16,985 কোটি টকা হ'ল আৰু 2022 চনৰ ছেপ্টেম্বৰ মাহত আদানী বিশ্বৰ ভিতৰতে দ্বিতীয় ধনী মানুহ হ'লগৈ আৰু আদানী মহোদয় কোনে ব্যৱসায় দি আছে কেনেকৈ যোৱা সময়ছোৱাত আমাৰ সাধাৰণ মানুহৰ মূৰত
আমটাঙুন মাৰি মূল্যবৃদ্ধি বা অন্যান্য যিমান প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতিখিনি পালন নকৰি চৰকাৰে কেনেকৈ ব্যৱসায়ীসকলক ঋণ মাফ কৰি দিছে, বেংকৰ ঋণ যিসকলে দিব পৰা নাই তেওঁলোকক বিজয় মল্লাৰ দৰে অন্যসকলৰ দৰে ভাৰতৰ পৰা পলায়ন কৰাৰ সুবিধা দিছে। এই গোটেইবিলাক কথাই যে বিজেপি দলটোৱে আমাৰ ভাৰতবৰ্ষৰ ৰাইজক একমাত্ৰ প্ৰতাৰণা কৰিলে ভোটৰ ৰাজনীতিৰ ক্ষেত্ৰত, এই কথাখিনি পুনৰবাৰ প্ৰতীয়মান কৰে। ঠিক তেনেকৈ যিটো কথা কোৱা হৈছিল যিটো টুইটৰ কাৰণে, এই টুইটটোৰ বিষয়ে মই ক'ব বিচাৰোঁ যে অৰ্থনৈতিকভাৱে দুৰ্বলসকলৰ সংৰক্ষণৰ ক্ষেত্ৰতো সংবিধানৰ পৰাজয় আৰু মনোধৰ্মশাস্ত্ৰ প্ৰতিষ্ঠাৰ বাবেই RSS দলে এনেকুৱা ধৰণৰ কথা কৈ থাকে। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ সাংবিধানিক ব্যৱস্থা তাত অনুসূচিত জাতি, অনুসূচিত জনজাতি, সংখ্যালঘুসকলৰ বাবে যেনেকুৱা সংৰক্ষণ, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যিটো কাষ্ট চেঞ্চাছৰ কথা কৈছে, কাষ্টত যদি সেইসমূহ জাতি জনগোষ্ঠীৰ লোক 90% হয় তেতিয়াহ'লে তেখেতসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন 50% ৰখাটো অযুক্তিকৰ বুলি কৈ 50%তকৈ ইয়াক বৃদ্ধি কৰাৰ কথা কৈছিল। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই একে কোবতে 10% চাকৰি অৰ্থনৈতিকভাৱে পিছপৰাসকলৰ বাবে সংৰক্ষিত কৰিলে। আৰু ইয়াত আমাৰ নিশ্চিতভাৱে সাধাৰণ শ্ৰেণীৰ সাধাৰণ জাতিৰ লোকৰো যদি সংৰক্ষণ লগা হয় তাৰ সেই ক্ষেত্ৰত আমি ইয়াত আপত্তি কেতিয়াও কৰা নাই। কিন্তু যোৱাকালি যিখিনি কথা ৰিতম সিঙৰ টুইটত ওলালে, এই ধাৰণাবিলাক মনোবাদ বা এই মোদী ডাঙৰীয়াই যাক নেতা হিচাপে মানে MS গোলৱালকাৰৰ বাঞ্চ অফ থটছত এইবিলাক উল্লেখ থকাৰ কাৰণেই এনেধৰণৰ কথাখিনি আহিছে। আৰু যিটো বৰ্তমানৰ যিজন RSSৰ প্ৰমুখ, তেখেতে পূৰ্বৰ স্থিতি ইতিমধ্যে ভোটৰ আশাত সলনি কৰিছে। যেনেকৈ অসমৰ ক্ষেত্ৰত 10 বছৰলৈ 35% ভোট নালাগে বুলি কোৱাৰ পিছত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে 65 লগতে 35% ভোট বিচাৰি কেম্পেইন কৰিব লগা হৈছে। ঠিক তেনেকৈ বিজেপি RSS দলেও নিজৰ স্থিতি সলনি কৰিছে ক্ষমতাৰ স্বাৰ্থত। আৰু এই ক্ষমতা তেখেতসকলক লাগে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন নষ্ট কৰি তেওঁলোকৰ নিজৰ এক দেশ, এক ৰাষ্ট্ৰ, এক নিৰ্বাচন, এক ধৰ্ম, এই এটা যিটো এজেণ্ডা, এই এজেণ্ডা প্ৰৱৰ্তন কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে যাতে আমাৰ সকলোৱে যি ইণ্ডিয়া এলায়েন্সক সমৰ্থন কৰে এই আহ্বান মই জনাইছোঁ। আৰু যোৱাকালিৰ এই ঘটনাটোৰ মই গৰিহণা দিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে টুইট কৰিছে এটা বিষয়ত, যিটো বিষয়ৰ অৱকাশ আছিল যে তেখেতসকলৰ যদি সেই পাঠ্যপুথিসমূহ পঢ়া হয় তাত এনেকুৱা ধৰণৰ ধাৰণাখিনি থাকে। আৰু যিটো তেওঁ নিজে কোৱা, অমিত শ্বাহৰ মুখত যদিও দিছিলে, তেওঁ কোৱা নাই বুলি এইটো উইড্ৰ কৰিছে। তাৰপিছত এনেকুৱা শাস্তি দিয়া হৈছে। কিন্তু যোৱা সময়ছোৱাত আমাৰ মুখ্যমন্ত্ৰীয়ে ছোনিয়া গান্ধীৰ গৃহ জ্বলাই দিব লাগে, আক্ৰমণ কৰিব লাগে বুলি কোৱাৰ পিছত যিটো ভাৰতবৰ্ষৰ সংবিধান অনুসৰি সংখ্যালঘুসকলৰ সুৰক্ষাৰ বাবে এট্ৰচিটি অন মাইনৰিটিজ, এই আইনত তেওঁ মতে গুৰুদণ্ড পাব লাগিছিল। সেই ক্ষেত্ৰত কিন্তু তেখেতে প্ৰটেকশ্যন লৈ আছে একমাত্ৰ শাসকীয় দলৰ নেতা হোৱাৰ বাবে। সেই গতিকে আইনৰ দৃষ্টিত যাতে সকলো সমান হয় তাৰ বাবে মই অসম আৰক্ষীক আবেদন জনাইছোঁ আৰু সকলো গোচৰৰ একেধৰণৰ যাতে তদন্ত প্ৰক্ৰিয়া হয় তাৰ বাবে দাবী জনাইছোঁ।